গোৱালপাৰ লক্ষীপুৰ খলিচাভিটা সংযোগী এটা পথে জলাকলা খুৱাইছে ৰাইজক। নেৰানেপেৰা বৰষুণৰ ফলত পুখুৰীত পৰিণত হৈছে এই পথছোৱা। নিতৌ জৰাজীৰ্ণ এই পথছোৱাৰে বিপদসংকুলভাৱে অহা যোৱা কৰিবলগীয়া হয় বিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগতে পথচাৰীসকলে। যাতায়াতৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে নিৰ্দিষ্ট পথটোৰে অহা যোৱা কৰা অঞ্চলটোৰ সাধাৰণ জনতাই। ঠিকাদাৰে কেইমাহমান পূৰ্বে পথছোৱা নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও সম্প্ৰতি নিৰ্মাণৰ কাম বন্ধ ৰখাৰ ফলত এজাক বৰষুণতে এতিয়া পথকুচি পুখুৰী হৈছে এই পথছোৱা। শীঘ্ৰে পথছোৱাৰ নিৰ্মাণৰ কাম সম্পন্ন কৰাৰ দাবী জনাইছে স্থানীয় লোকে। ষ্টকৰ পৰা কলৈ গৈছে? খলিচাভিটাৰ পৰা লক্ষীপুৰ। কিমান দিন ধৰি এনেকুৱা অৱস্থা আছে? এনেকুৱা অৱস্থা মোটামুটি আমাৰতো আগত তেনেকুৱা আছিলেই, কিন্তু যিটো ঠিকাদাৰে কাম কৰিলে ৰিপেয়াৰিঙৰ কাম, তো কামটো এনেকুৱা কৰিলে যাতে মানে আমি অলপ কাম হৈছিল, অলপ চেন গ্ৰাভেল দিছিল, তাৰপিছত এনেকুৱা হৈ গ'ল খাল পাগাৰ। আমাৰ এইটো ৰাস্তা দি অহা যোৱা বহুত প্ৰাইভেট বাছো আছে, গাড়ী আছে আৰু ট্ৰাকবাহী মালবাহী ট্ৰাকো চলে। এনেকুৱা হৈ গৈছে যে কোনো গাড়ী চলাচল কৰিব নোৱাৰে। প্ৰাইভেট গাড়ীবিলাকতো প্ৰায় লাগিয়ে যায়। তাৰপিছত আমাৰ বেছি অসুবিধা, এইটো ডাঙৰ অসুবিধা এতিয়া